হেল্ল' ফ্ৰেণ্ডছ, জব ইনফৰমেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম আমাৰ মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানৰ কিছুমান গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। কি ঘোষণা কৰিছে আমি এইটো ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন চাওঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি উল্লেখ কৰিছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানৰ 2.0 কিছু বিষয়ে। ইয়াতে কৈছিলে যে এইবাৰ আত্মনিৰ্ভৰ অভিযানৰ 1 নম্বৰ কিস্তিটো আপোনালোকক দিয়া হৈছিলে। আগত 2024 আপোনালোকক দিয়া হৈছিলে, কিন্তু আপোনালোকক এতিয়ালৈকে ছেকেণ্ড কিস্তিটো বৰ্তমানলৈকে দিয়া নাই। এই ছেকেণ্ড কিস্তিটো আপোনালোকে কেতিয়া পাব, এই তাৰিখটো আপোনালোকক আৰু কেতিয়া দিব এইটো ঘোষণা কৰিছে যে আপোনালোকৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এই 2.0 ছেকেণ্ড কিস্তিটো আপোনালোকক অক্টোবৰ মাহত দিম বুলি হিমন্ত বিশ্ব শৰ্মা ছাৰে উল্লেখ কৰিলে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আমি 1 লাখ টকাকৈ 25,000 যুৱক যুৱতীক দিছিলোঁ। এইবাৰ অক্টোবৰক আমি তেওঁলোকক ছেকেণ্ড ইনষ্টলমেণ্টটো দিম। যিসকলে বাইক কিনি ল'লে তেওঁলোকে নাপাব, যিসকলে সফল ব্যৱসায় কৰিছে তেওঁলোকক আমি আৰু 1 লাখ দিম। অতিৰিক্তকৈ আৰু 75,000 যুৱক যুৱতীক আমি 1 লাখকৈ টকা দিম। অহা আমি এনে ডেট এটা ঠিক কৰিছোঁ, 8 অক্টোবৰ তাৰিখে আমি নতুন কৰি আৰু 40,697 গৰাকী ল'ৰা ছোৱালীৰ হাতত নিয়োগ পত্ৰ তুলি দিম। এইখিনি আছিলে ভিডিঅ'টো। আৰু যদি চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানৰ কিছুমান যদি নটিচ আহে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, বাই বাই।